হয়, এক দুখৰ ছবি মই নিউজ লাইভৰ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ মহুৰামুখৰ মহুৰী চুকত। মই প্ৰথমতে প্ৰবীণক এটা পথ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ আৰু সেই পথটোৰ ওপৰতেই দেখা পাইছোঁ যে ইয়াত এই পৰিৱেশটো দেখুৱাইছোঁ যে এয়া এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেখেতৰ নামত যি শ্ৰাদ্ধ কৰা হয় সেই শ্ৰাদ্ধৰ অনুষ্ঠান আৰু উপায়ন্তৰ ৰাইজে আজি পথৰ ওপৰত এনেদৰে শ্ৰাদ্ধ পাতিব লগা হৈছে। যেনিয়ে চোৱা যায় কেউফালে পানী, গতিকে ইয়াত কোনো ওখ ঠাই নাই। ৰাইজে পথৰ ওপৰতেই এনেধৰণে তেওঁলোকে শ্ৰাদ্ধ অনুষ্ঠান পাতিব লগা হৈছে। অতি কৰুণ দৃশ্য। হয়, অতি দুখ লগা বিষয়। পথৰ ওপৰতে আমি শ্ৰাদ্ধ পাতিব লগা হৈছে। আজি 12 দিনৰ আগতে মোৰ দেউতা মৃত্যু হৈছিলে। মৃত্যুৰ পিছত মৃত্যুৰ দিনাখন এনেকুৱাই পৰিস্থিতি আছিলে, চৌদিশে পানী আৰু পানী। দেউতাৰ মৃত্যুৰ ডেড বডিটো আমি ক'ত সমাধি কৰিম তাক লৈও আমি বহুত চিন্তিত হৈছিলোঁ, কাৰণ কোনোফালে আমাৰ একো সুবিধা নাছিলে। নিজৰ মাটি যিমান আছিলে সকলোখিনি পানীত ডুব গৈ আছিলে। তেনে ক্ষেত্ৰত আমি বহুত উপায়ন্ত হৈ পেলাই আমাৰ মাজতে এজন হৃদয়বান ব্যক্তি আছিলে, তেখেতৰ ওচৰত গৈ আমি বহুখিনি কাবুৰ কাকতি কৰি পেলাই অকণমান ওখ ঠাই তেখেতে আমাক প্ৰদান কৰিছিলে আৰু সেইখন জেগাতে আমি দেউতাৰ মৃতটো আমি যেনে তেনে সৎকাৰ কৰিছিলোঁ উপায়ন্ত হৈ পেলাই। সদৌ শেষত আজি দেউতাৰ মৃত্যু 12 দিন হ'ল। তাৰপিছত আমি শ্ৰাদ্ধ কৰিব লাগে। শ্ৰাদ্ধ কৰিবলৈ আমাৰ কোনো সুবিধা নাই। অকণমান পথ আছে, পথটো কিন্তু আমাৰ গাঁওখনৰ মাজতেই সীমিত অকণমান, তাতো প্ৰায় 5-6 ফুট মানে বহল হ'ব। সেইখন পথতেই আমি দেউতাৰ শ্ৰাদ্ধৰ আয়োজন কৰিব লগা হৈছে আৰু সেই শ্ৰাদ্ধখিনি আয়োজন কৰিবলৈ আমি যিমানখিনি আমাক ভকত বৈষ্ণৱ প্ৰয়োজন হয়, সকলোখিনি ভকত বৈষ্ণৱ আমি নদী ইপাৰৰ পৰা নাৱেৰে কেনেকৈ ভকত অনা হৈছে মই সেই পৰিৱেশ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ তেওঁলোকে পানীৰ মাজত ভকতসকলক নাৱেৰে কঢ়িয়াই আনিছে। কেমেৰা পাৰ্চন প্ৰবীণে সেই দৃশ্যটো দেখুৱাইছে, কাৰণ কেউফালে পানী আৰু পানীৰ মাজত ওখ ঠাই বিচাৰি তেওঁলোকে পথতেই শ্ৰাদ্ধ পাতিছে আৰু শ্ৰাদ্ধলৈ যিসকল ভকত আহিছে সেই ভকতসকলক এনেকৈয়ে তেওঁলোকে গেলাবিল নদীৰ ওপৰত প্ৰবল সোঁত পানী, এতিয়াও পানীৰ সোঁত যথেষ্ট বেছি, গতিকে সোঁতৰ মাজত এনেকৈ তেওঁলোকে ভকতক নাৱেৰে আনিব লগা হৈছে। খুব দুখ লগা এই দৃশ্য আৰু ক'বলৈ আচলতে ভাষা নাই। এনে মুহূৰ্তত আমি এই কথাবোৰ প্ৰকাশ কৰিবৰ কাৰণে কোনো শব্দই নোহোৱা হয়, কাৰণ যিটো পৰিৱেশ সেই পৰিৱেশৰ মাজত তেওঁলোকে নিজৰ পিতৃ আজি 12টা দিনৰ পূৰ্বে মৃত্যু হোৱাৰ পিছত এই বিশেষ ব্যক্তিজনে তেওঁৰ আজিৰ তাৰিখত চকু পানী, কাৰণ পিতৃৰ সৎকাৰৰ কামখিনিও তেওঁলোকে কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল মৃত্যু হোৱাৰ পিছত। আৰু আজিৰ দিনটোত তেওঁলোকে যি শ্ৰাদ্ধ পতাৰ যি নিয়ম, সামাজিক নিয়ম, সেই নিয়ম পালন কৰিবৰ বাবেও তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। ভকতসকলক আপোনালোকে নাৱেৰে আনিব লগা হৈছে। হয়, আমি ভকতসকলক নাৱেৰে আনিব লগা হৈছে। এইটো পৰিতাপৰ দুখৰ বিষয় যে মই নিজৰ পিতৃ সৎকাৰটো মই নিজৰ ঘৰত শ্ৰাদ্ধটো পাতিব পৰা নাই। মই সমাজৰ এটা ৰাস্তাতে মোৰ পিতৃৰ শ্ৰাদ্ধ পাতিব লগা হৈছে। অতি দুখ লগা বিষয়। গতিকে আপোনালোকৰ এনেকুৱাই প্ৰায় সময়তে এনেকুৱাই পৰিৱেশ হয়। বাৰিষাও এই সমস্যা, খৰালি হ'লেও আমাৰ এইটোৱে সমস্যা, কাৰণ আমাৰ ৰাস্তাটো বিশেষকৈ ৰাস্তাটো আমাক প্ৰয়োজন। নিশ্চয় আচলতে ক'বলৈ ভাষা নাই। মই উল্লেখ কৰিছোঁৱেই যে নিজৰ পিতৃ মৃত্যু হোৱাৰ পিছত তেখেতৰ যি সৎকাৰ, সেই সৎকাৰ আনৰ মাটিত তেওঁলোকে কৰিব লগা হ'ল ওখ ঠাই বিচাৰি, আৰু সমান্তৰালভাৱে আজি শ্ৰাদ্ধৰ দিনটো তেওঁলোকে পথৰ ওপৰতে পাতিব লগা হৈছে। ভকতসকল যিমান তেওঁলোকে আমন্ত্ৰণ জনাইছে, ইয়ালৈ ভকত আহিছে, তেওঁলোকৰ নাৱেৰে প্ৰতিজন ভকতক তেওঁলোকৰ ইয়ালৈ আনিব লগা হৈছে ওখ ঠাই। মই আকৌ সেই পৰিৱেশটো এবাৰ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এই টুকুৰা হ'ল এই অঞ্চলটোৰ এটা পথ মানে অকণমান ওখ ঠাই আছে গাঁওখনৰ এটা চুকত, এটা মূৰত, আনফালেও পানী, কেউফালে পানী। ইয়াত এটা মাজুলী সদৃশ পৰিৱেশ। ইয়াত কেউফালে পানী, আপুনি সন্মুখৰ ভাগেই কওক বা পিছফালেই হওক বা তাৰ উত্তৰ পূব পশ্চিম প্ৰতি দিশতেই ইয়াত পানী আছে। গতিকে সেই ওখ ঠাই টুকুৰাৰ আছিলে একমাত্ৰ পথটো, আৰু সেই পথৰ ওপৰতে এনেকৈ এই ব্যক্তিজনে আজি সকাম পাতিছে। এই টুকুৰা আপোনাৰ নিজৰে ঠাই? মোৰ এইটো খুৰা হয়, মোৰ খুৰাৰ হয়। খুৰা ঘৰতে মই শ্ৰাদ্ধ পাতিব লগা হৈছে। এইটো আপোনাৰ নিজৰ ঘৰ নহয় নি? মোৰ নিজৰ ঘৰ নহয়। আপোনাৰ নিজৰ ঘৰটো কিমান দূৰত? মোৰ নিজৰ ঘৰটো প্ৰায় খুৰা ঘৰৰ বেক চাইডে পানীৰ মাজত আছে। অকণমান পিছফালে থকা যিটো ঘৰ? হয়, খুৰা ঘৰৰ পিছফালে থকা যিটো ঘৰ সেইটোৱে মোৰ ঘৰ।